আসলতে আমি এই দৃশ্য এই কাৰণে দেখাইছো যে হৰিজন কলনীত যি জুৱা খেল দেখিবলৈ পাইছে এয়া সমাজখনক নষ্ট কৰিছে। আসলতে তাত যিসকল থাকে তেওঁলোকেতো তাত জুৱা খেল বহেই সদায় খেলে, কিন্তু তাত ভাল ভাল সভ্য সমাজৰ ল'ৰা ছোৱালী তাত গৈ জুৱা খেলে। লাখ লাখ টকালৈকে জুৱা, বহুত ডাঙৰ জুৱা খেল হয় আৰু গোটেই ৰাতি দিনে ৰাতিয়ে 24 ঘণ্টাই তাত জুৱা খেল হয়। সেইবাবে আমি জুৱা খেল আৰক্ষীক দেখুৱাইছো। ডিব্ৰুগড় আৰক্ষীক কিয় দেখুৱাইছো, কাৰণ কিছুদিন পূৰ্বে আমি দেখুৱাইছিলো যে যিটো পুৰণি ৰেল ষ্টেচন ইলেক্ট্ৰিফিকেশ্যনৰ কামৰ কাৰণে বন্ধ হৈছে, যাৰ পৰিপ্ৰেক্ষিতত পুৰণি ৰেল ষ্টেচনৰ পিছফালেও মদ জুৱাৰ ঘাটি দেখুৱাইছিলো। এতিয়া আমি দেখুৱাইছো পুৰণি ৰেল ষ্টেচনৰ আগফালৰ দৃশ্য। ইয়াত দেখিবলৈ পাইছে, ইয়াত সকলোৱে জানে যে 24 ঘণ্টা ইয়াত মদ জুৱাৰ আড্ডা চলে। কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে যে সেই জুৱা খেলত সভ্য সমাজৰ ল'ৰা ছোৱালী তাত জুৱা খেলেগৈ, বহুত ডাঙৰ জুৱা খেল হয়। এইবাবে আমি আৰক্ষীক দেখুৱাইছো। আৰু এটা কথা মন কৰিব যে এনে যিকোনো আচলতে দুৰ্নীতি কাম জড়িত হৈ থাকে সকলোৱে দেখা পায়, কিন্তু এইখিনিতে ক'ব লাগিব যে দল সংগঠন আছে, আৰক্ষী আছে, এওঁলোক নিমাত কিয়? এওঁলোকেও যদি এইসমূহ দৃশ্য দেখিছে এওঁলোকে কিবা ভাগ পায় নেকি? এয়া প্ৰশ্ন উত্থাপিত হৈছে। কাৰণ আমি শুনিবলৈ পাইছো যে এই জুৱা খেলৰ এজন বিশেষ চৰ্দাৰ আছে আৰু তেওঁ আচলতে সকলোকে মেনেজ কৰি থাকে বুলি এটা অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে অতদিনেই এতিয়া নহয় বহুত দিনৰ পৰা তাত জুৱা খেল চলি আহিছে, মদ আৰু জুৱা। গোটেই 24 ঘণ্টাই তাত মদ জুৱাৰ আড্ডা চলে আৰু সম্ভ্ৰান্ত ঘৰৰ পৰিয়াল তাত আচলতে জুৱা খেলেগৈ। এই বিষয়ে আচলতে সকলো চিন্তিত হৈ পৰিছে। লাখ লাখ টকালৈকে জুৱা খেল হয়। আমি ডিব্ৰুগড় আৰক্ষীক দেখুৱাইছো। ইয়াৰ পূৰ্বেও আমি ডিব্ৰুগড় আৰক্ষী পুৰণি ৰেল ষ্টেচনৰ পিছফালখন দেখুৱাইছিলো কিমান লেতেৰা হৈ আছে। এতিয়া পুৰণি ৰেল ষ্টেচনৰ আমি আগফালখন দেখুৱাইছো, আগফালখনো সমানে লেতেৰা। গতিকে আৰক্ষীয়ে লেতেৰাসমূহ পৰিষ্কাৰ কৰক যাতে সমাজখন আচলতে পৰিষ্কাৰ কৰিব পাৰে। সেইবাবে আমি জুৱা খেলৰ এই দৃশ্য দেখুৱাইছো। ইয়াত আপুনি সকলোকে সুধিব, ডিব্ৰুগড়বাসীয়ে জানে যে হৰিজন কলনীত 24 ঘণ্টাই আপুনি গ'লে তাত মদ পাব আৰু মদ আৰু জুৱা 24 ঘণ্টাই যিহেতু চলি থাকে, গতিকে আৰক্ষীয়ে যদি তাত কিবা বিশেষ পদক্ষেপ লয়, এই ক্ষেত্ৰত সমাজখন আচলতে যি জুৱা খেলৰ যি এই মুহূৰ্তত জুৱা খেলৰ যি আচলতে প্ৰভাৱ, এই প্ৰভাৱ আচলতে দূৰ কৰিবলৈ পাৰিব আৰু সম্ভ্ৰান্ত সমাজৰ যি ল'ৰা ছোৱালী এই জুৱা খেলত অংশগ্ৰহণ কৰিছে তেওঁলোকো হয়তো এই আৰক্ষীয়ে যদি পদক্ষেপ গ্ৰহণ কৰে তেওঁলোকো ৰক্ষা পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।